হেল্ল' এভৰিৱান, আজি ভাবিছোঁ কুকাৰতে পাস্তা বনাই খাওঁ। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। মই এইফালে পাস্তা লৈ লৈছোঁ, ধনিয়া আৰু ইয়াত যি দেখিছে গোটেইখিনি আপোনালোকে লৈ ল'ব। পিছে গাখীৰ মই অলপ পানী আৰু অলপ গাখীৰ মিক্স কৰি লৈছোঁ। কুকাৰত মই ফাৰ্ষ্টতে দি লৈছোঁ মাষ্টাৰ্ড অইল, মানে মিঠাতেল দিছোঁ, কিন্তু আপোনালোকে বাটাৰতো অকল বনাব পাৰে দেই, আৰু ৰিফাইনতো বনাব পাৰে। মই পিছে বাটাৰ ৰিফাইন ইমান দিয়া নাই। তাৰপিছত এইখিনি মিশ্ৰণখিনি দি দিলোঁ। আপোনালোকে যিখিনি দেখিছে, ইয়াত দি দিছোঁ জিৰা মছলা, ধনিয়া মছলা আৰু অকণমান লগতে নিমখ। এতিয়া গোটেইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ যাতে চব মছলা মিক্স হৈ যায়। তাৰপিছতে দি দিছোঁ এয়া পাস্তাখিনি। পাস্তা পিছে মই তিয়াই লোৱা নাই দেই, মই একদম ডাইৰেক্ট শুকানেই দি দিছোঁ। এতিয়া দি দিছোঁ গাখীৰ, আৰু আপোনালোকে অকল পানীটো বনাব পাৰে। মই পিছে গাখীৰ আৰু পানী দুইটা মিক্স কৰি লৈছোঁ, আৰু লগতে ব্ৰকলি দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। হুইচেল 3টা মৰাৰ পিছতে মই ইয়াত দি দিছোঁ অলপ টমেটো চচ, তাৰপিছতে দি দিছোঁ বাটাৰ 1 চামুচ আৰু দি দিছোঁ ধনিয়া, আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু ৰেডি। ইয়াত পিছে আপোনালোকে লাষ্টত যদি অলপ মেয়নিজো দি দিয়ে বিৰাট টেষ্টি লাগে খাই, কিন্তু এনেকৈও বহুত ভাল লাগে। বাৰু আজিলৈ আহিছোঁ, বাই বাই।